আজি ভগ্নাংশৰ যোগৰ বিষয়ে অলপ চাওঁচোন আহা যে হাউ টু এড ফ্ৰেকশ্যন বিলাক কেনেকৈ যোগ কৰিব পাৰিম এতিয়া ইয়াতে মই এটা ফ্ৰেকশ্যন লৈছোঁ এতিয়া চোৱা এই ফ্ৰেকশ্যন গিটাৰ ডিনমিনেটৰ গোটেইকেইটা সেম হয় আৰু যিবিলাক ফ্ৰেকশ্যনৰ ডিনমিনেটৰ সেম হয় সেই ফ্ৰেকশ্যন বিলাক যোগ কৰাটো একদম উজু আমি কেনেকৈ কৰিম যে যেহেতু গোটেইকেইটা ফ্ৰেকশ্যনৰ ডিনমিনেটৰ সেম গতিকে আমি ইয়াত 10 পাতি ললো আৰু ওপৰৰ যিকেইটা নিউমিনেটৰ আছিলে সেইকেইটা আমি যোগ কৰি দিলে হ'ল ইয়াতে ঠিক আছে আমি যোগ কৰি কিমান পাম ওপৰত 12 পাম আৰু তলত 10 পাম এতিয়া ইয়াক আমি আৰু অলপ সৰু কৰিব পাৰিম আমি এনেকুৱা সংখ্যাৰে কাটিব পাৰো নেকি চাব লাগিব যে দুইটাকে কাটিব পাৰি নেকি তেতিয়াহ'লে আমি যদি 2 ৰে দুইটাকে 6 বাৰ দিলো 2 6 গুণ 12 হ'ল আৰু 2 ৰে 2 5 গুণ 10 হ'ল তাৰ মানে আমি কি বুজি পালো যে 2 ৰে দুটা সংখ্যাকে আমি কাটিলো কাটি আমি 6/5 পালো গতিকে আনসাৰটো এখিনতে ৰাখিব পাৰা নাইবা আমি ইয়াক আৰু অকমান সৰু কৰিব পাৰো তাৰ মানে মিক্স ফ্ৰেকশ্যনলৈ আমি ইয়াক লৈ যাব পাৰো হেতু কৰিবৰ কাৰণে আমি 5 ৰে 6 ক ডিভাইড কৰিব লাগিব এবাৰ দিলো 5 গুণ 5 হ'ল -1 এতিয়া আমি ইয়াক মিক্স ফ্ৰেকশ্যনৰ ৰূপতো আমি পাতিব পাৰো হেতু পাতিলে আমি এই ধৰণে কৰিব লাগিব ঠিক আছে গতিকে এটো আমি অতি সহজে যিবিলাক ফ্ৰেকশ্যনৰ ডিনমিনেটৰ বিলাক একে হেবিলাক ফ্ৰেকশ্যনৰ যোগ কৰাটো একদম উজু বল আমি বেলেগ এটা উদাহৰণ লওঁ এবাৰ আমি এটো লৈছো ইয়াতে কি হৈছে এই যিকেইটা ফ্ৰেকশ্যন আছে এইকেইটা মিক্স ফ্ৰেকশ্যন গতিকে আমি কি কৰিব লাগিব এই মিক্স ফ্ৰেকশ্যন কিটা আমি প্ৰথমে ইম্প্ৰপাৰ ফ্ৰেকশ্যন লাইন ল'ব লাগিব আৰু হেতুত কেনেকৈ কৰে তোমালোকে জানা হেতু কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ যেটো হোল নাম্বাৰ 3 তাৰ পিছতে ইয়াৰ ডিনমিনেটৰ আৰু যেটো নিউমিনেটৰ হেতু আমি প্লাস কৰি দিম ঠিক একে ধৰণে ইটো আমি পাতি লওঁ 9 আছিলে 1 পূৰণ 9 যোগ 5 এতিয়া আমি এইকেইটা যদি পটাপট কৰো তেতিয়ালে কি পাম এফালে 3 গুণ 27 যোগ 1 28 ঠিক হেদৰে এটো যদি আমি কৰো 9 গুণ 9 যোগ 5 14 এতিয়া সব ইয়াৰো ডিনমিনেটৰ সেম হৈ গল 9 9 হৈ গল গতিকে আমি কি কৰিম এটা ডিনমিনেটৰ 9 পাতিলো তাৰ পিছত ওপৰৰ যেটো 28 আৰু 14 আছিল হেতু আমি যোগ কৰি দিলো 28 আৰু 14 যোগ কৰি দিলো তাৰ পিছত আমি কি পাম 28 লগত যদি 14 যোগ কৰো আমি পাম 42 ওকে এতিয়া আমি পুনৰ এনেকুৱা কিবা সংখ্যা আছে যেটো সংখ্যাৰে দুইটাকে কাটিব পাৰি আমি যদি চাও 3 ৰে দুইটাকে কাটিব পাৰি 3 3 গুণ 9 ঠিক হেদৰে 42 কো যদি আমি কাটো তেতিয়া 3 ৰে আমি 3 14 গুণ 42 তাৰ মানে আমি এটো কটাকটি কৰি এটো পালো তাৰ পিছত ইয়াক যদি আমি আৰু অকমান সিম্পল কৰিব বিচাৰো তেতিয়াহলে আমি প্ৰথম দৰে ইয়াক আমি মিক্স ফ্ৰেকশ্যন কৰিবলৈ হলে কি কৰিব লাগিব ইয়াক ডিভাইড কৰিব লাগিব 3 4 গুণ 12 তাৰ পিছতে মাইনাস কৰিলো 2 পালো গতিকে আমি ইয়াক মিক্স ফ্ৰেকশ্যনৰ ৰূপতো পাতিব পাৰো আৰু হেতু যদি পাতো আমি ইয়াৰ ৰূপটো কি হ'ব এটো হ'ব ঠিক আছে 4n 2/3 গতিকে এটো আমাৰ এটো আনসাৰ হৈ গল গতিকে কেনেকে মিক্স ফ্ৰেকশ্যন থাকিলে আমাক কি কৰিব লাগিব প্ৰথমে আমি ইয়াক ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ নি ল'ব লাগিব তাৰ বাকিখিনি এই ধৰণে কৰিব লাগিব ওকে কথাখিনি বুজি পাইছা নিশ্চয় এতিয়া আমি নেক্সট আৰু এটা উদাহৰণ চাওঁ এতিয়া ইয়াতে চোৱা ইয়াত কি হৈছে গোটেইকেইটা ফ্ৰেকশ্যনৰ ডিনমিনেটৰ বেলেগ বেলেগ গতিকে এই ক্ষেত্ৰত আমি কি কৰিব লাগিব এই গোটেইকেইটা ফ্ৰেকশ্যনৰ এলচিএম উলিয়াব লাগিব ওকে এলচিএম উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াক আমি এই ধৰণে পাতিব লাগিব তোমালোকে নিশ্চয় এলচিএম কেনেকৈ উলিয়ায় সেই কথাটো শিকিছা বা জানা এলচিএম কেনেকৈ উলিয়ায় গতিকে আমি এক এনেকুৱা এটা সংখ্যা ল'ব লাগিব এটলিষ্ট আমি দুটা সংখ্যা কাটিবলৈ চাব লাগিব আমি যদি 5 টো লওঁ তেতিয়া 5 ৰে 11 কাটিব নোৱাৰি 11 টো তললে নমাইলো ঠিক এদৰে 5 গুণ 5 হ'ল আৰু 5 11 গুণ 55 হ'ল তাৰ পিছত যদি আমি পুনৰ 11 লওঁ তেতিয়াহলে 11 গুণ 1 11 গুণ 11 হৈ গল তাৰ পিছত এটো 1 টো তললে নামি হলে পুনৰ ঠিক ইয়াটো আমাৰ এবাৰ গল তাৰমানে আমি এলচিএম কিমান পালো 5 আৰু 11 55 এতিয়া যেহেতু আমি এলচিএম পাই গলো এতিয়া আমি কি কৰিম চোৱা
এই ইয়াৰ যিটা ডিনোমিনেটৰ আছিল এটো প্ৰথম ভগ্নাংশটো ডিনোমিনেটৰ কিমান 11 তাৰ পিছত সেকেন্ডটো 5 আৰু এটো অলৰেডি 55 হৈ আছে আমি গুটে গিটাৰ ডিনোমিনেটৰ কি কৰিব লাগিব ইয়াৰ যেটো এলসিএম হে এলসিএমৰ ভ্যালুলে আমি কি কৰিব লাগিব কনভাৰ্ট কৰিব লাগিব তনে মই কথাটো বুজাই দিছো এতিয়া প্ৰথম আমাৰ ফ্ৰেকশন আছিল এটো এতিয়া এটা কথা তোমালোকে চোৱা যে এই ডিনোমিনেটৰটো লগত কি সংখ্যা পূৰণ কৰিলে 55 পোৱা যায় সেই কথাটো তোমালোকে ভাবিব লাগিব নাইবা আৰু এটা উজুবুদ্ধি আছে যদি এই 11 এৰে 55 ক ডিভাইড কৰি দিব লাগিব 11 এৰে যদি তোমালোকে 55 ক ডিভাইড কৰিবলৈ যোৱা তেতিয়ালে কি পাবা আমি 11 এৰে যদি 55 ক ডিভাইড কৰো তেতিয়ালে আমি 5 পাম কাৰণ 5 11 গুণ 55 ঠিক হেদৰে নহয় বা এটো কথা তোমালোকে চাব লাগিব যে 11 ৰ লগত কি পূৰণ কৰিলে 55 পায় গতিকে 11 ৰ লগত 5 পূৰণ কৰিলে 55 পায় গতিকে যেহেতু ডিনোমিনেটৰটোক আমি 5 এৰে পূৰণ কৰিলো ওপৰটোকো হে একেই 5 এৰে পূৰণ কৰিব লাগিব যোগ বাকি কিটা ক্ষেত্ৰটো একে ইয়াতে ডিনোমিনেটৰ কি আছে 5 আছে গতিকে 5 ৰ লগত কি পূৰণ কৰিলে 55 পাব obviously 11 পূৰণ কৰিব লাগিব সেই কথাটো তোমালোকে দুই ধৰণে চিন্তা কৰিব পাৰা যে 5 ৰ লগত কি পূৰণ কৰিলে 55 বা 55 পাব নাইবা 5 এৰে এই 55 ক কি কৰিব লাগিব ডিভাইড কৰিব লাগিব তেতিয়া কি পাবা একেটাই পাবা 5 এৰে যদি আমি 55 ক ডিভাইড কৰো তেতিয়া আমি 11 পাম 11 এ 55 ক ডিভাইড কৰিব পাৰি বা 5 ৰ লগত আমি 11 পূৰণ কৰিলে 55 পাম কথা একেটাই দুতে যেহেতু আমি তলত 11 এ পূৰণ কৰিলো ইয়াকো 11 এ পূৰণ কৰিব লাগিব তাৰ পিছত এটো অলৰেডি 55 হৈ আছে গতিকে ইয়াকে আৰু পূৰণ কৰাৰ কোনো কথা নাই তথাপি বুজিবৰ কাৰণে আমি কি কৰিছো এক এটা পূৰণ কৰি দিছো তো নকৰিলো হয় তথাপি বুজিবৰ কাৰণে আমি কৰি দিছো গতিকে যেহেতু ইয়াত একেৰে পূৰণ কৰিলো ওপৰৰ নিউমিনেটৰটোক আমি একেৰে পূৰণ কৰিব লাগিব এতিয়া আমি এখিনি সলভ কৰিব লাগিব এতিয়া ডিনোমিনেটৰ সব সেম হৈ যাব 55 55 হৈ গল আৰু ওপৰখিনি আমি 3 5 গুণ 15 যোগ এটো 55 ডিনোমিনেটৰ 22 ঠিক হেদৰে এটো 55 আৰু ওপৰত 4 হৈ গল এতিয়া আমি কি কৰিম যেহেতু ডিনোমিনেটৰ সেম হৈ গল গতিকে আমি তলত কি পাতিম 55 পাতিম আৰু ওপৰত যেটা নিউমিনেটৰ আছিল 15 22 আৰু 4 একিটা আমি যোগ কৰিব লাগিব আমি যদি যোগ কৰো কিমান পাম এফালে আমি যোগ কৰি চাও 15 লগত 22 যোগ কৰিলে আমি পাম 37 আকৌ +4 তেতিয়ালে আমি কিমান পাম 41 পাম নহয় নে তেতিয়ালে ওপৰত হৈ গল আমাৰ 41 আৰু তলত হৈ গল 55 গতিকে আমি এই যেটো ফ্ৰেকশন এটো আমি একিনতে থৈ দিব পাৰো যেহেতু 41 তকে 55 টো ডাঙৰ গতিকে ইয়াতে আৰু মিক্স ফ্ৰেকশন কৰাৰ কোনো প্ৰয়োজন নাই গতিকে এটো একিনতে থৈ দিব পাৰা নেক্সট আউটা উদাহৰণ লওঁ এনেকৈ পৰীক্ষাত খুব আহে এই ক্ষেত্ৰত কি হৈছে ইয়াতে এটো 7 টো হ'ল হোল নাম্বাৰ আৰু এটো 1/5 এই ক্ষেত্ৰত আমি কি কৰিব লাগিব আমি ধৰি লব লাগিব আমি জানো যে যেতিয়া হোল নাম্বাৰটা এই ধৰণে থাকে সদায় তলত এটা 1 থাকে সেই কথাটো আমি জানো গতিকে আমি এই ফ্ৰেকশনটো এটোৰ ওপৰত আছে বুলি আমি ধৰি লব লাগিব 7/1 plus 1/5 এটোৰ ওপৰত আছে তেতিয়ালে আমি ইয়াৰ এলসিএম উলিয়াব লাগিব আৰু যদি আমি এলসিএম উলিয়াম কিমান পাম আৰু 1 * 5 কিমান হ'ব 5 ঠিক আছে এতিয়া অথনি কৰাৰ নিচিনাকে এতিয়া আমি কি কৰিব লাগিব ইয়াৰ ডিনোমিনেটৰৰ লগত আমি এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যেটো পূৰণ কৰিলে ইয়াৰ এলসিএমৰ ভ্যালুটো পায় 5 পায় অৰ্থাৎ আমি ইয়াক 5 এৰে পূৰণ কৰিব লাগিব তেতিয়া আমি 5 পাম যেহেতু ডিনোমিনেটৰটো 5 এৰে পূৰণ কৰি দিলো ওপৰটোক আমি 5 এৰে পূৰণ কৰিব লাগিব তাৰ পিছত একে ধৰণে এটো অলৰেডি 5 হৈ আছে গতিকে আমি আৰু বুজিবৰ কাৰণে এক এটা পূৰণ কৰি দিলো নকৰিলেও হয় এতিয়া আমি এক সলভ কৰিম 5 ওপৰত হৈ গলে তো 35 তাৰ পিছত প্লাস 5 1 ওকে এতিয়া ডিনোমিনেটৰ যেহেতু সেম গতিকে আমি তলত 5 পাতিম ওপৰত 35 plus 1 হেতু কৰিলে আমাৰ কি মান হ'ব 5 তলত 5 হৈ গল ওপৰত 36 হৈ গল ওকে এতিয়া ইয়াক আমি আৰু অকন সৰু কৰিব পাৰো
আমি সৰু কৰিবলৈ হ'লে 5 এৰে 36ক কি কৰিব লাগিব ডিভাইড কৰিবলৈ চাব লাগিব আমি যদি ডিভাইড কৰোঁ তেতিয়ালে 5 7 গুণ 35 হ'ল আৰু এক যদি মাইনাস কৰোঁ 1 থাকিলে গতিকে আমি এটো মিক্স ফ্ৰেকশনৰ ৰূপতো আমি এই ধৰণে পাতিব পাৰোঁ ডিসাইড কৰিলে তোমালোকে এই ধৰণে পাতিব পাৰা গতিকে এইখিনি পাতিলেও হ'ব এইখিনি পাতিলেও হ'ব দুইটাই শুদ্ধ কোনখিনি পাতা হেতু তোমালোকৰ ওপৰত কথা আজি এই ভিডিওটোত চাৰিটা টাইপৰ আমি ফ্ৰেকশন লৈছিলো যোগ কৰিবৰ কাৰণে প্ৰথম এটো ললো এটা হোল নাম্বাৰ আছিল প্লাস এফালে এটা প্ৰপাৰ ফ্ৰেকশন আছিল গতিকে আমি এটো এই ধৰণে আমি যোগ কৰিলো তাৰ পিছত ইয়াত আকৌ গুটে গিটা কি আছিল আমাৰ ডিনোমিনেটৰ বেলেগ বেলেগ আছিল গতিকে আমি ইয়াৰ এলসিএম উলিয়ালো এই ধৰণে আমি প্লাস কৰিলো তাৰ পিছত দুই নম্বৰটো কি আছিল দুই নম্বৰটো আমাৰ মিক্স ফ্ৰেকশন আছিল তো মিক্স ফ্ৰেকশন আছিল তাৰ পিছত মিক্স ফ্ৰেকশনটো আমি কি কৰিলো ইয়াক ইম্প্ৰপাৰ ফ্ৰেকশনলে নি আমি এই ধৰণে কৰিলো আৰু প্ৰথমটো একদম উজু আছিল যেহেতু ইয়াৰে ডিনোমিনেটৰ সেম আছিল গতিকে ডিনোমিনেটৰ সেম থাকিলে আমি ডিনোমিনেটৰটো তলত বহাই ওপৰৰ নিউমিনেটৰ গিটা যোগ কৰি দিলো পটাপট আমাৰ আনসাৰ ওলাই গ'ল আশা কৰিছো তোমালোকে ফ্ৰেকশনৰ বিষয়ে অলপ হলো ধৰিব পাৰিছা গতিকে ভিডিওটো এইখিনিতে সামৰিছো ধন্যবাদ